নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ৰেলৱে টিটি ফালৰ পৰা যিটো টিকেট কালেক্টৰ থাকে, টিটি চাকৰি আহি গৈছে। প্ৰায় 11,992টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। অসমৰ সকলোৰে চাকৰি আহিছে, নতুনকৈ চাকৰি মুকলি কৰি দিছে ৰেলৱে টিটিৰ ফালৰ পৰা। চ' আপোনালোকৰ এটা ভাল সুখবৰ সুযোগ আহি গ'ল। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ৰেলৱে টিটিৰ ক্ষেত্ৰত যদি আপোনালোকে অপেক্ষা কৰি আছে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ত' ডিটেইলছখিনি আপোনালোকে কেনেদৰে পাৰিব মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে ভেকেঞ্চিখিনি মই আপোনালোক জনাইছোঁ RRB NTPC ৰিক্ৰুইটমেণ্টৰ পৰা আহিছে। টিটি ভেকেঞ্চি আহি গ'ল। বহুতে টিটি ভেকেঞ্চি বিচাৰি থাকে, তেওঁলোকৰ এটা ভাল খবৰ আহি গ'ল। টিটি ভেকেঞ্চি মুকলি কৰি দিলে। 11,500কৈ অত্যাধিক ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এটা দুটা ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰা নাই, প্ৰায় 11,500 প্লাছ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব মই সকলোখিনি কথা জনাই আছোঁ। আৰু নটিফিকেশ্যন ছেপ্টেম্বৰ মাহৰ 25 তাৰিখে ৰিলিজ কৰিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। RRB NTPC ৰিক্ৰুইটমেণ্ট 25ৰ কাৰণে আছে। আৰু ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড RRB ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। NTPC ৰিক্ৰুইটমেণ্ট নন টেকনিকেল পপুলাৰ কেটেগৰী আণ্ডাৰ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। কমাৰ্চিয়েল এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে, আপোনালোকে দেখিব পাৰিছে। ট্ৰেফিক এপ্ৰেণ্টিছৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। গুড গাৰ্ডৰ ভেকেঞ্চিও দেখিবলৈ পাব। ষ্টেচন মাষ্টাৰৰ ভেকেঞ্চিও দেখিবলৈ পাব। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিছৰ ভেকেঞ্চিও দেখিব। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিছৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। ভেকেঞ্চি টোটেল আছে 11,555 80 ভেকেঞ্চি আছে। এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগে কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন 12 এণ্ড গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 36 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ CBT টেষ্টৰ মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। লগতে আপোনালোকে যিটো ৰিলেক্সেশ্যন হয় সেইটোও লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে দেখিব পাৰিছে। টিটি ভেকেঞ্চি যিহেতু হয়, জুনিয়ৰ ক্লাৰ্ক কাম টাইপিছৰ ক্ষেত্ৰত 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। একাউণ্ট ক্লাৰ্ক কাম টাইপিছৰ ক্ষেত্ৰত 12 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব। জুনিয়ৰ কাম ট্ৰেইনি কিপাৰৰ ক্ষেত্ৰত 12 পাছ লাগিব। ট্ৰেইন ক্লাৰ্কৰ ক্ষেত্ৰত 12 পাছ লাগিব। কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ ক্ষেত্ৰত 12 পাছ লাগিব। ট্ৰেফিক এছিষ্টেণ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন, গুড গাৰ্ডৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু ছিনিয়ৰ ক্লাৰ্ক টাইপিছৰ কাৰণে গ্ৰেজুৱেট এণ্ড ট্ৰেফিক স্কিল থাকিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ছিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিছৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। ষ্টেচন মাষ্টাৰৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট 18 পৰা 33 বছৰ বয়সৰ ভিতৰত সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আণ্ডাৰ গ্ৰেজুৱেট 12 পাছ কৰিলে হ'লে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ। চ' এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল ডাঙৰ সুযোগ আপোনালোকৰ বাবে আহি গৈছে। যিসকলে ৰেলৱে টিটি ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰিছিল, তেওঁলোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰে। ইয়াত জেনেৰেল OBCৰ ক্ষেত্ৰত দেখিব পাৰিছে এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত সকলোখিনি কথা উল্লেখ কৰি থৈছে। চ' এইখিনি ডিটেইলছখিনি আপোনালোকে চাই মেলি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ দেখিব পাৰিছে কম্পিউটাৰ বেছ টেষ্ট, CBT এক্সাম আৰু এইখিনিকে ধৰণে আপোনালোকৰ CBT এক্সাম হ'ব। চ' এইখিনি মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। এই ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। কম্পিউটাৰ বেছ টেষ্ট, CBT এক্সামৰ পৰা আদি কৰি CBT এক্সামৰ পৰা সকলোখিনি কথা আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আধাৰ কাৰ্ড লাগিব, ID প্ৰুফ, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট লাগিব, এনেকুৱা আপোনালোকৰ প্ৰয়োজন হ'ব। আৰু এইখিনি ডিটেইলছ আপোনালোকৰ প্ৰয়োজন হ'ব। ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে এইখিনি আণ্ডাৰত। আৰু চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ অনলাইন যোগে কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ভিডিঅ'টো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিৰ ভিডিঅ'ত লগ পাম।